2024 অসম বিধানসভা নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈ হ'ব 70খন অধিক আসনেৰে বিৰোধী ঐক্য মঞ্চই চৰকাৰ গঠন কৰিব অসমত এইবাৰ নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবৰ বাবে অসমৰ ৰাইজে ভোটদান কৰিছে এক্সিট পলক ইমান গুৰুত্ব নিদিব মাত্ৰ 4 মেলৈ অপেক্ষা কৰক অখিল গগৈ নিশ্চয়কৈ আজি ভোট গণনাৰ পাকখনত বিৰোধী দলৰ সংবাদ মেল সম্বোধন কৰিছে বেলতলাৰ হোটেল ৰত্নমৌলীৰ পৰা হয় নিশ্চয়কৈ আজি বিৰোধী ঐক্য মঞ্চই সংবাদ মেল সম্বোধন কৰিছে তাতেই অখিল গগৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে 2024 অসম বিধানসভা নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ 70খনৰ অধিক আসনেৰে বিৰোধী ঐক্য মঞ্চই চৰকাৰ গঠন কৰিব অসমত এইবাৰ নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবৰ বাবে অসমৰ ৰাইজে ভোটদান কৰিছে এক্সিট পলক ইমান গুৰুত্ব নিদিব মাত্ৰ 4 মেলৈ অপেক্ষা কৰক 4 মেলৈ অপেক্ষা কৰি দিছে মাত্ৰ এটা দিন অপেক্ষা কৰিব দিছে অসমৰ ৰাইজক আৰু এই দাবী ৰাইজৰ দলৰ সভাপতি অখিল গগৈ হয় নিশ্চয়কৈ ভোট গণনাৰ প্ৰাকখনত বিৰোধী দলৰ সংবাদ মেল আৰু বেলতলাৰ হোটেল ৰত্নমৌলীত সংবাদ মেল সম্বোধন কৰে আজি বিৰোধী ঐক্য মঞ্চই তাৰ পাছতেই গৌৰৱ গগৈ উপস্থিত থাকে লুইনজ্যোতি গগৈ উপস্থিত থাকে আৰু কংগ্ৰেছৰ নেতৃত্ব উপস্থিত থাকে কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকে তাতেই অখিল গগৈ মন্তব্য কৰিছে যে 24 অসম বিধানসভাৰ নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈ হ'ব 70খন অধিক আসনেৰে বিৰোধী ঐক্য মঞ্চই চৰকাৰ গঠন কৰিব অসমত এইবাৰ নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবৰ বাবে অসমৰ ৰাইজে ভোটদান কৰিছে এক্সিট পলক ইমান গুৰুত্ব নিদিব মাত্ৰ 4 মেলৈ অপেক্ষা কৰক নিশ্চয়কৈ আজিৰ সংবাদ মেলত অখিল গগৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কংগ্ৰেছৰ প্ৰায় কেইজন প্ৰাৰ্থীয়ে উপস্থিত থাকে ঠিক তেনেদৰে ৰাইজৰ দলৰ প্ৰাৰ্থী উপস্থিত থাকে ঠিক তেনেদৰে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী উপস্থিত থাকে আজিৰ এই সংবাদ মেলত তাৰ পাছতেই এই ঘোষণা কৰিছে অখিল গগৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে গৌৰৱ গগৈ হ'ব অসমৰ মুখ্যমন্ত্ৰী আৰু 70খন অধিক আসনেৰে বিৰোধী ঐক্য মঞ্চই অসমত চৰকাৰ গঠন কৰিব এইবাৰ নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবৰ বাবে অসমৰ ৰাইজে ভোটদান কৰিছে এক্সিট পলক ইমান গুৰুত্ব নিদিব মাত্ৰ 4 মেলৈ অপেক্ষা কৰক নিশ্চয়কৈ এই মুহূৰ্তত আমি অখিল গগৈ বিশেষ মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ সকলোকে নমস্কাৰ আমি আকৌ এবাৰ দোহাৰিছোঁ যে 2024 চনৰ বিধানসভা নিৰ্বাচনত অসমৰ মানুহে পৰিৱৰ্তনৰ কাৰণে বিজেপি দলক হৰুৱাবৰ কাৰণে ভোট প্ৰদান কৰিছে এইবাৰ আমি 70খনৰ বেছি আসনত 70+ সিটত আমাৰ বিৰোধী ঐক্য মঞ্চ আমি জয়ী হ'ম আৰু গৌৰৱ গগৈ আমাৰ মুখ্যমন্ত্ৰী হ'ব মই দৃঢ়তাৰে আপোনালোকক কৈছোঁ 1993 চনৰ পৰা 1993 পৰা মই মানুহৰ লগত একেলগতে কাম কৰোঁ আন্দোলন কৰোঁ মানুহৰ মাজত থাকোঁ 2003 চনৰ পৰা মই ফুল টাইমাৰ 24 ঘণ্টা কেৱল মানুহ আৰু মানুহৰ লগত থাকোঁ আৰু তাৰ অভিজ্ঞতাৰ ভিত্তিত মই আপোনালোকক স্পষ্টকৈ ক'ব খুজিছোঁ যে 2024 চনৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে বিজেপি চৰকাৰক হৰুৱাবৰ কাৰণে বিজেপি দলক পৰাজিত কৰিবৰ কাৰণে আৰু বিৰোধী ঐক্য মঞ্চক জয়ী কৰাবৰ কাৰণে ভোট প্ৰদান কৰিছে আৰু সেইকাৰণে যি এক্সিট পোল ওলাইছে কি ওলাইছে সেইবিলাক বাদ দিয়ক 4 তাৰিখৰ দুপৰীয়া 1 বজাৰ ভিতৰত আমি সকলো নিশ্চিত হৈ যাম যে চৰকাৰ বিৰোধী ঐক্য মঞ্চৰ হ'ব মই প্ৰত্যেকজন কংগ্ৰেছ দলৰ ৰাইজৰ দলৰ অসম জাতীয় পৰিষদৰ CPI-ML CPIM আৰু APHLC সকলো দলৰ সদস্য আৰু নেতৃবৰ্গক মই অনুৰোধ জনাইছোঁ যে আপোনালোকে নিশ্চিন্ত হৈ থাকক চৰকাৰ আমি বনাম বিৰোধী পক্ষই বনাম অহা 4 তাৰিখৰ দিনৰ 1 বজাৰ ভিতৰত সেইটো অসমৰ মানুহে সকলোৱে দেখিবলৈ পাব মই এইখিনি কথা কৈয়ে ইয়াৰ পৰৱৰ্তী আমাৰ লুৰিনজ্যোতি গগৈক তেখেতৰ বক্তব্য আগবঢ়াবৰ কাৰণে লুৰিন